গুড মৰ্নিং সকলোকে আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ। এইফালে আমাৰ ঘৰৰ নতুন সদস্য কালিৰে পৰা গৰুজনী বিচাৰি পোৱা নাছিলোঁ, মানে কালি সন্ধিয়াৰ পৰা গৰুজনী বিচাৰি পোৱা নাছিলোঁ। ইফালে গৰুজনী গাভিনী আছিলে, চিন্তাও লাগি আছিলে আৰু ৰাতিপুৱাই তাই পোৱালি এটা লৈ ঘৰ পাইছেহি। আৰু এতিয়াহে মনটো বহুত ভাল লাগিছে, যিহেতু গাভিনী গৰু আছিলে, ক'ত বা আছে কি বা সেইটোকে চিন্তা কৰি আছিলোঁ। আৰু এইফালে খাবলৈ তাইক দানা দি ল'লোঁ আৰু এতিয়া মই দাঁত ব্ৰাছ কৰি আছোঁ। মানে খোৱাৰ পৰা উঠিয়ে গৰুজনীকে চাইছোঁহি, মায়ে চিঞৰি আছে যে গৰুজনী আহিলে বুলি, আৰু মনটো এতিয়াহে ভাল লাগিছে। আৰু এতিয়া দাঁত ব্ৰাছ কৰি মই গা পা ধুই আহিলোঁ। এইফালে মায়ে শ'ল মাছ এটা লৈ থৈছে, তাকে মই লিৰিকি বিদাৰি আছোঁ। ইমান খাই মই ভালো নাপাওঁ বাৰু। আৰু এতিয়া চাহ খাব আহিলোঁ, চাহ খাই মই কলেজ যাম। এইফালে ব্ৰেড আছে, অলপমান গৰম কৰি ল'লোঁ। আৰু এইফালে ঘিউ নে মাখন কি নাজানো আৰু ভালকৈ চিনিও নাপাওঁ, এয়াও অলপমান লৈ লৈছোঁ। ইয়াতে মই লগাই খাইছোঁ, এনেকৈ নাখায় চাগে। আৰু এয়া খাই লওঁ জল্দি, যিহেতু কলেজ যাব লাগে, এক্সামো চলি আছে। এয়া চাহকণ খাই মই যাম, ভাত চাত নাখাওঁ। আৰু এতিয়া ফাইনেলি কলেজ ওলাই হৈ গ'ল। এইফালে চাৰ্ট তাৰ্ট পিন্ধি ল'লোঁ। আৰু এইফালে আমাৰ পোৱালিটো শুই আছে, চাই লওক। মই তাক অলপমান মৰম কৰিলোঁ। আৰু এইফালে আমাৰ গৰুজনী আছে। আৰু এতিয়া ইহঁত দুটাক মায়ে কিবা নিয়ম কৰি আছে, মানে ফেহু খীৰাই পিনি সেয়া কিবা দিছে আৰু মই ইমান বুজি নাপাওঁ, নিয়ম কৰি আছে। আৰু এয়া ফেহু মোলে থৈ দিয়া আছিলে। আপোনালোকে ফেহু খাই পাইছে নাই কমেণ্ট কৰি জনাবচোন। আমি খাই থাকোঁ বাৰু, কিন্তু এতিয়া বহুত দিন হ'ল ফেহু খোৱাই নাই। যোৱা বছৰ আমাৰ গৰু পোৱালি জগতে খাইছিলোঁ আৰু এই বছৰ খাইছোঁ। আৰু এতিয়া কলেজ ওলাই হৈ গ'ল। এইখনে মোৰ চাইকেলখন, এইখনকে লৈ যাব লাগিব গৰমলৈকে। গৰমত থৈ আকৌ ই ৰিক্সাত যাবগৈ লাগিব। এতিয়া লুইত ঘাটত পাই গ'লোহি। মায়ে এনেকুৱা থাকে সেইবোলে দলঙৰ কাম কৰি আছে। আৰু এই আমাৰ লুইত ঘাটত পকী দলঙৰ কাম কৰি আছে। এইটো 5 নম্বৰ খুঁটা হয় আৰু দুটা আছে, এইফালৰ পৰা বনাই আহি আছে। এতিয়া পাই গ'লোহি গড়মূৰ, আৰু ককা এজনৰ দোকানখনৰ ওচৰতে মই চাইকেলখন থৈ যাওঁ প্ৰায়। ককাক কৈ থৈ যাওঁ আৰু তলাটো মাৰি থৈ আহিছোঁ। আৰু এতিয়া গড়মূৰ তিনিআলিতে মই ৰখি আছোঁ ই ৰিক্সাৰ কাৰণে। এখনো দেখা নাই এতিয়ালৈকে। আগতে বহুত থাকে, কিন্তু আজিকালি ইমান নায়ে। চাই লওক এইফালে এখনো দেখা নাই। আৰু ফাইনেলি মই অটো এখন পাই গ'লোঁ, সেইখনতে উঠি আহিছোঁ। এয়া হৈছে দৰিয়া দলং। A few moments later. এতিয়া কলেজৰ পৰা আহিলোঁ, এতিয়া হোটেল এখনতে বহি আছোঁ, ভোক লাগিছে যিহেতু। আৰু কলেজত মই ভিডিঅ' এইকাৰণেই নকৰিলোঁ, আমাৰ এক্সাম চলি আছে, ছেছনেল এক্সাম, আৰু তাতে ক্লাছো কৰি আছিলে, সেইকাৰণে ভিডিঅ' কৰিব বেয়া পালোঁ। আৰু এইফালে মোক পৰঠা দি দিলে, মই পৰঠা খাম বুলি কৈছিলোঁ। আৰু এতিয়া ঘৰলৈ বুলি আহি আছোঁ চাইকেল লৈ। এতিয়া লুইত ঘাটৰ ওচৰত পাইছোঁহি। ইয়াত ধুনীয়া বতাহ মাৰি আছে, যিহেতু এতিয়া ফাগুন মাহ, বতাহটো থাকিবই, পচোৱা বতাহ। আৰু মই চাইকেল লৈ পথাৰেদি আহি আছোঁ। ইফালে ৰাস্তাদি নগ'লোঁ, নৈ পাৰেদি আহি বেছি ভাল লাগে, সেইকাৰণে পথাৰেদি আহিলোঁ মই। আৰু আপোনালোক যিসকলে মোৰ ৰেগুলাৰ ভিডিঅ' চাই আছে, সেইসকলে নিশ্চয় গম পায়ে মই যে নৈ কাণ কিমান ভাল পাওঁ। মানে নৈ পাৰত থাকি বহুত ভাল পাওঁ, সেইকাৰণে ইয়াতে অলপ সময় ৰখিলোঁ। চ' গাইছ, এতিয়া আহি পালোঁ ঘৰ, আৰু ঘৰ পাই হাত মুখ ধুই ল'লোঁ। এতিয়া ভাত নাখাওঁ, যিহেতু পৰঠা খাই আহিছিলোঁ। একেবাৰে ভোক লগা নাই, সন্ধিয়াই খাম আৰু। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। অন্য এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।